আয়োজন কৰা হ'ল আমাৰ এখেতৰ স্কুলৰ পৰাই মই আগতে যোৱা নাই বহুত সকলোৱে গৈছে মানে ভালেখিনি গৈছে বুলি কৈছে এতিয়া যাবলৈ ওলাইছোঁ আৰু লগত আছে আমাৰ বাবাটো ইমান আছে নদীৰ পাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে বহুত ধুনীয়া পৰা ৰাস্তাটোও দেখাই দিছোঁ হোটেল কৈছোঁ কম ডাঙৰ নেকি আমি আহি পালো সূৰ্য পাহাৰ ভিউটো বহুত আজি পিকনিক পাৰ্টি বহুত আহিছে লগতে বান্দৰো আছে বান্দৰ বজাৰৰ পৰা আহে বোলে আৰু ষ্টুডেণ্টছ বিলাক আছে তেওঁলোকৰ লগত ফটো তোলা হোৱা নাই লাহে লাহে শ্ৰী শ্ৰী দ্বাদশ বিষ্ণু মা আকাশীগংগা গেটখন ভিতৰত বহুত চাবলগীয়া বস্তু আছে আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিলোঁ ইমান মন্দিৰ আছে ইমান যে ধুনীয়া মই মানে কি ক'ম আৰু ইমানেই ধুনীয়া মানে দেখা নাই আৰু লৈ আহিছে আচাৰ্যসকলে যে তোমালোকক শিক্ষা ভ্ৰমণৰ কাৰণে গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত লৈ আহিছে ইয়াতে তুমি শিক্ষাৰ অলপ মানদণ্ডখিনি অলপ পাবা সেইকাৰণে ইয়াত লৈ আহিছে কথাটো ওপৰৰ বেনাৰখনত লিখা আছে দ্বাদশ ভুজা চাইডত লিখা আছে 12 ভুজা আৰু লিখা আছে ভগ্নাংশসমূহ আকাশী গংগা সেইখনত লিখা আছে ৰাজাদিনীয়া ধুনীগৃহ আৰু বিষ্ণুযজ্ঞ তলত লিখিছে শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান দশভুজা দেৱস্থান আৰু এখন বেনাৰত লিখা আছে শ্ৰী সূৰ্য মন্দিৰ ত্ৰিশূল মন্দিৰ শিৱ মন্দিৰ আৰু দশভুজা এওঁৰ নাম দশভুজা গোটেইকেইটা নাম এওঁৰ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন হৈছিলে তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে অৰ্জুনে প্ৰশ্ন কৰি গৈছিলে আৰু বিষ্ণুৱে কি কৰি গৈছিলে উত্তৰ দি গৈছিলে আৰু লগে লগে গীতাখন লিখি গৈছিলে গীতাখন কৃষ্ণৰ মুখৰ বাণী বুলি কোৱা হয় শ্ৰী ভাগৱত গীতা তেওঁ 12খন বাহুলৈ মূৰত সৰ্পলৈ পদুমৰ ওপৰত আছে বাহত এটা পদুম ফুল লৈ আছে তেওঁৰ পূজাখন মাঘী পূৰ্ণিমাৰ পৰা 10 দিন 10 ৰাতি
চলি থাকে। ইয়াত বহুত ভক্তপ্ৰাণ ৰাইজ ল'ৰা ছোৱালী আটাইসমূহে ইয়াত আহে। আকৌ প্ৰভুসকলৰ দিনত হোৱা হোমকুণ্ডটো সেইটো এই ওপৰেদি তোমালোকে আহিছিলে যে তাৰ ছাইডত সেইটো হোমকুণ্ডটো তাত বনোৱা আছে, তাত তালা মাৰা আছে, হয় না নহয়? দেখিছা তোমালোকে, হয় না? আকৌ এওঁলোক তিনিজন একেলগে আছে, শিৱ বিষ্ণু আকৌ শিৱ। ইয়াক আমি ঘৰত পূজা কৰিব পাৰোঁ, বিষ্ণু পূজা, নাৰায়ণ পূজা। মাজত গণেশ, এওঁলোক হৰিহৰৰ যুদ্ধ হৈছিলে কৃষ্ণ আৰু শিৱৰ মাজত। যাৰ হাতত সুদৰ্শন চক্ৰটো আছে তেওঁ হৰি, যাৰ হাতত ত্ৰিশূলপাত আছে তেওঁ হৈছে শিৱ। বাবুতকৈ কম বাবু যে আছে, আচাৰ্য যে লৈ আছে বাবু, তাতকৈ কম বয়সৰ তোমালোকৰ আচাৰ্য যে লৈ আছে, বাবুতকৈ কম বয়সত কৃষ্ণৰ যেতিয়া জন্ম পায় তাতকৈ কম বয়সৰ তেওঁৰ পদচিন। পদচিন মানে বুজি পাইছা? হৰিচিন ন? আহা চাব পাৰিবা ইয়াত। দেখিছা কি আছে ইয়াত? সেইকাৰণে মই তেখেত এনেকৈ বেয়া পাওঁ মন্দিৰত গ'লে। এইটো চাওক ওপৰলৈকে যোৱাৰ কাৰণে, সেইকাৰণে চাৰিওফালে বন্ধ কৰা আছে। কি ডাঙৰ ন? এই এটা সৰুকে ওপৰতো বা এই ওপৰৰ স্তপটো ধুনীয়াকৈ সৰুকৈ বনোৱা আছে। এয়া আপোনাৰ অৰ্ধনাৰীশ্বৰ, আধা পুৰুষ আধা মহিলা, লগত এজন বৈষ্ণৱ আছে। এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল, জয় আৰু বিজয়। এইফালে অকণমান চাই দিবা, ইয়াত চাৰিওফালে ডাঙৰে সৰুৱে শিৱলিংগ আছে। শিৱলিংগৰ মাজত কৃষ্ণ যেতিয়া বিষ্ণু যেতিয়া ডাঙৰ হৈছিলে তেতিয়া তাৰ পদচিহ্ন এইটো। এইটো শিৱ পদুমৰ পৰা হোৱা। শিৱৰ দুটাই ল'ৰা, কি কি নাম কোৱাচোন? কোৱা কি কি নাম? আচাৰ্য নক'ব, এওঁলোকক সুধিছোঁ কি নাম? ভাই আচাৰ্য কোৱাৰ কাৰণে পাৰিছা। এইটো হৈছে আপোনাৰ, এইটো হৈছে কাৰ্তিক, এয়া হৈছে গণেশ। তাত মা পাৰ্বতীৰ ভিতৰত গা ধুইছিলে আৰু গা ধুইছিলে। আৰু তেতিয়া গা ধুব সময়তে গণেশক একাষাৰ কথা কৈছিলে, কাকো ভিতৰত সোমাবলৈ নিদিবা। তেতিয়া তেওঁৰ পিতাক এই যে মহাদেৱ আহিছিলে ভিতৰত সোমাবা, তেতিয়া গণেশে মায়েকৰ কথা শুনি কি কৰিছিলে? মানা কৰিছিলে। আৰু মহাদেৱৰ খং উঠি হাতত থকা ত্ৰিশূল পাতেৰে গণেশৰ মূৰটো কাটি দিছিলে আৰু হাতীৰ মূৰটো লগাই দিছিলে। এইটো মা তুলসীৰ খোজ, ঘৰত উঠি আহিছিলে। বিষ্ণু চৰণত তুলসীৰ পাত শংখ নুফুলে কেতিয়াও বিষ্ণু পূজা সমাপ্ত নহয়। কিয় শংখ চুৰ মৰিব লগা হ'ল? কৃষ্ণ সদায় তুলসীৰ তলা শালগ্ৰাম হিচাপে থাকে। সেইকাৰণে ঘৰত আমি তুলসী গছ পুতি আমি কি কৰোঁ? পূজা পাঠ কৰোঁ। কৃষ্ণ চৰণত পদজল পৰি আছে, এইফালে বাওঁফালে পৰি আছে। দেখিছা? দেখিছা? এয়া দেখিছা? মাইনাহঁত দেখিছা নে দেখা নাই? এইটো কৃষ্ণৰ হাতৰ শংখ, এয়া কৃষ্ণ, এইটো এইটো চক্ৰ, চক্ৰতে ৰাম সীতা লক্ষ্মণ, এইটো গদা, এইটো পদুমৰ পাহি। এয়া গণেশৰ প্ৰথম জন্ম। ইয়াত ৯৯,৯৯৯ শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনৰ দ্বিতীয় পুৰীধাম, দ্বিতীয় কাশীধাম বুলি কোৱা হয়। ইয়াত প্ৰভুসকলে সেইদিনতে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈছে, তেতিয়াৰ পৰা পূজা পাঠ চলি আছে। আৰু ইয়াতে যি মনৰ কামনা ধৰিবা, সমস্তখিনি প্ৰভুৱন্তই সেই মনৰ কামনাখিনি পূৰ্ণ ফল দিয়ে। ইয়াত তিনিওটা ধৰ্ম একেলগে আছে, হিন্দু সনাতনমূলক, বুদ্ধ, জৈন আৰু সনাতন। আৰু কোন ৰজাৰ দিনত হৈছিল, কেতিয়া হৈছিল, কোনে কৰিছিলে তাৰ কোনো আদি তথ্য নাই। আৰু ইয়াৰ মৌখিকভাৱে প্ৰচলিত হৈ আছে। আৰু শেষত এটা প্ৰভু ভগৱন্তৰ ৰূপটো এটা শিলৰ ভিতৰত সোমাই আছে। কেতিয়াবা মোক আৰু মই প্ৰভু ভগৱন্তৰ ৰূপটো উলিয়াই দিম পানী মাৰি। এইটোতে বাস্তৱ দেখা পাইছা। পূজা হোৱাৰ পিছত মই উলিয়াই দিম। এটা বেলেগ পাথৰত আছে, বহা অলপ নম কৰাই দিছোঁ এতিয়া, বহা। আকাশী গংগা, এইটো নি? এইটো হয় নি? হয়তো ইফালে না
ভয়ে লাগে মোৰ পুৰা পেডেল মাৰিছে পানীত ইবানৰ বোলে মন যায় পানীত ঘৰলৈ যাবানে এতিয়া নামি যাবানে হ'ব আমাৰ পৰা চিপছটো খুজি এইটো খাই আছে দেখিছেনে কি ধুনীয়াকৈ চিপছ ফালিব প্ৰভু প্ৰভু খা তই খা তোৰে এইটো খা বিৰাট ভিৰ হৈছে মানুহৰ পিকনিক খোৱা মানুহ জেগা দৰ্শন কৰা মানুহ এইখিনিত আমি পিকনিক খাইছিলোঁ বা মুছলিম চব সময় এইটো অপেন আছিলে এইবোৰ নাছিলে চিৰিদি নাই সেই খালি সেই মন্দিৰটো আছিলে কালাৰ টালাৰ নাই নোযোৱা নি